যিহেতু ট্ৰিপাৰ্টাইট কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ আৰু অসম চৰকাৰৰ পৰা যিটো বৈঠকৰ পাছত কেইটামান সিদ্ধান্তখিনি লোৱা হৈছে সেইখিনি সিদ্ধান্ত লৈছে সেইখিনি সিদ্ধান্তখিনি কিমান ৰাজ্যে কিমান এই সন্তুষ্টি পাবনে নাপাব সেইটো গোটেইখিনি আমি কাৰ্বি আংলঙত গৈ পেলাই আলোচনা কৰাৰ পিছতহে সেইটো গোটেইখিনি আমি ডিচিশ্যনখিনি সেইটো আমি সিদ্ধান্তখিনি ল'ব পাৰিম এতিয়া আজি যিটো সিদ্ধান্ত লৈছে যে কাৰ্বি আংলঙত যিটো এইখিনি পৰিস্থিতি আহি পৰিছে যে জাতি মাটি ভেটি অৰ্থাৎ নিজৰ ভূমিখিনি কেনেকৈ সংখ্যালঘুত পৰিণত হৈছোঁ কেনেকৈ নিজৰ অস্তিত্বখিনি হেৰাই গৈছে এই আন্দোলনটো মাত্ৰ পিজিআৰ বিজাৰ নহয় এই আন্দোলনটো মাত্ৰ পিজিআৰ বিজাৰ নহয় তাত চৰকাৰী ভূমি বহুতখিনি আছে এতিয়া অসমত ঠায়ে ঠায়ে গৈখিনি উচ্ছেদ চলি আছে গোটেই বেদখল মুক্ত হৈ আছে কিন্তু সেই গোটেইটোত আচলতে কাৰ্বি আংলঙত বহুতখিনি চৰকাৰী ভূমি আছে য'ত নেকি বেদখল কৰি পেলাই বসবাস কৰি পেলাই অবৈধভাৱে বসবাস কৰি এই গোটেই পৰিণতিত আমি সংখ্যালঘুত পৰিণত হৈছোঁ তে আজি চৰকাৰে সিদ্ধান্ত লৈছে পিজিআৰ আৰু বিজিআৰ এলেকাত যিহেতু হাইকোৰ্ট স্থগিত আদেশ আছে বুলি সেইটো অসম চৰকাৰে বাৰম্বাৰ এইটো প্ৰকাশ কৰি আছে তাত প্ৰথমত যিটো যিমানখিনি বেহা বেপাৰ আছে যিমানখিনি বেপাৰ বিজনেছ এষ্টাব্লিছমেণ্ট যিমানখিনি আছে সেইটো ইমিডিয়েট সেইটো গোটেইখিনি কেঞ্চেল কৰিব গোটেইখিনি ডেমলিশ্যন কৰা হ'ব আৰু তাত যিমানখিনি চৰকাৰী যিমানখিনি ডিপাৰ্টমেণ্টেল অফিচবোৰ আছে তাত পুলিচ ষ্টেচন আছে বেংক আছে তাত স্কুল আছে তাত ইৰিগেশ্যন অফিচবোৰ আছে তাত যিমানখিনি ডিপাৰ্টমেণ্টেল যিমানখিনি অফিচবোৰ আছে সেই গোটেইখিনি ইয়াৰ পৰা ৰিল'কেট কৰি পেলাই অন্য ঠাইত লৈ যোৱা হ'ব আৰু দ্বিতীয়তে তাত যিমানখিনি খালী মাটি আছে হাইকোৰ্টে মাত্ৰ ঘৰখিনি ভাঙিব নালাগে অৰ্থাৎ ইভিকশ্যন কৰিব নালাগে বুলি মাত্ৰ কৈছে সেইকাৰণে যিমানখিনি খালী মাটি আছে যাত 11,000তকৈ অধিক তাত মাটি আছে তাত খালী মাটি যিমানখিনি য'ত নেকি খেতি কৰি আছে কুঁহিয়াৰ খেতি কৰি আছে ধান খেতি কৰি আছে সেই গোটেইবোৰত ফেন্সিং বনোৱা হ'ব লগতে তাত এফৰেষ্টেশ্যন অৰ্থাৎ গছবোৰ গোটেইখিনি তাত ৰোৱা হ'ব তাত প্লেণ্টেশ্যন কামখিনি তাত আৰম্ভ কৰি দিয়া হ'ব আৰু লগতে কাৰ্বি আংলঙত যিমানখিনি চৰকাৰী ভূমি আছে ইৰিগেশ্যনৰ মাটিৰ পৰা আৰম্ভ কৰি পেলাই স্কুলৰ মাটি ছইল কনজাৰ্ভেশ্যনৰ মাটি যিমানখিনি চৰকাৰী ভূমি আছে প্ৰত্যেকখন চৰকাৰী ভূমিত ইমিডিয়েট তাত গোটেইখিনি ইভিকশ্যনৰ কামখিনি চৰকাৰৰ ফালৰ পৰা গোটেইখিনিটো আৰম্ভ কৰাব সেইটো নহয় আচলতে সেইটো আমি যিহেতু আলোচনা কৰিছোঁ এইটো অনা অসমীয়া অৰ্থাৎ যিহেতু আমি সেইটো ক'ব বিচাৰিছোঁ বেদখলকাৰী মানে বেদখলকাৰী তাত জনগোষ্ঠীৰ লোকসকল হ'ব পাৰে তাত বিহাৰীও হ'ব পাৰে তাত মুছলিমো হ'ব পাৰে তাত বেংগলী হ'ব পাৰে তাত কাৰ্বিও হ'ব পাৰে আমাৰ কথাটো হৈছে যে বেদখলকাৰী মানে বেদখলকাৰী সেই বেদখলকাৰী লোকসকলে য'ত যিটো ঠাই তেওঁলোকে দখল কৰিছে চৰকাৰী ভূমিত সেইটো ইমিডিয়েট তাত অতি শীঘ্ৰে তাত উচ্ছেদৰ কামখিনি তাত চৰকাৰৰ ফালৰ পৰা আৰম্ভ কৰা হ'ব চৰকাৰে অসম চৰকাৰ আৰু কাৰ্বি আংলং সাহিত্য পৰিষদে গোটেইখিনি সিদ্ধান্তখিনি লৈছে আৰু তাত যিটো ট্ৰেডিং লাইচেন্সবোৰ যিমানখিনি 1951 পিছত যিটো আছে গোটেইটো ট্ৰেডিং লাইচেন্সখিনি কেঞ্চেল কৰা হ'ব তাত আৰু উচ্ছেদৰ কামখিনি যিমানখিনি আছে গোটেইখিনিটো আৰম্ভ কৰা হ'ব সেইটো হয় 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 এই কথাটো আজি এই বিষয়টো লৈ আলোচনা কৰিছে যদি চৰকাৰে যদি এই বিষয়টো লৈ পেলাই যদি তেওঁলোকে যদি এফিডেভিট ফাইল কৰিলেহেঁতেন সেইটো ইয়াৰ আগতে গোটেইখিনি চেটেল হৈ গ'লে হয় কিন্তু সেইটো যে কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদে তেওঁলোকে যে ইমান লাইটলি লৈছে বা যিটো কৰিবলগীয়া কামখিনি তেওঁলোকে নকৰাৰ কাৰণে আজি কাৰ্বি আংলংখন আজি তেনেধৰণৰ পৰিস্থিতিখিনি আমি দেখা পাইছোঁ সেইকাৰণে আমি আশা কৰিছোঁ যে অসমবাসীয়ে এতিয়া বহুতো জাতি জনগোষ্ঠীয়ে যে তেওঁলোকে কাৰ্বিসকলৰ প্ৰতি মাত মাতিছে কাৰ্বিসকলৰ প্ৰতি থিয় দিছে আৰু সেইটো সমৰ্থন বুলি নাভাবোঁ সেইটো হৈছে অসমত যিমানখিনি জাতি জনগোষ্ঠী সেই জনগোষ্ঠীয় লোকসকলৰ তেওঁলোকৰ এটা দায়িত্ব আছে যে খিলঞ্জীয়াৰ প্ৰতি জনগোষ্ঠীয় লোকসকল এক হৈ পেলাই যাতে আমি এক মাত মাতি পেলাই নিজৰ জাতি মাটি ভেটি অৰ্থাৎ নিজৰ অস্তিত্বখিনি যাতে আমি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ সেইকাৰণে আজি যিটো আলোচনা আমি ইয়াৰ পৰা নকওঁ যে আমি সন্তুষ্ট হৈছে বা হোৱা নাই সেইটো নকওঁ আমি কাৰ্বি আংলঙত গৈ পেলাই আজি যিটো আমি বৈঠকত বহিছোঁ ২৬টা সমষ্টিৰ জনপ্ৰতিনিধি ৰাজ্যৰ প্ৰতিনিধি আমি গোটেইখিনি আছোঁ তাত গাঁওবুঢ়া আছে তাত আমাৰ KCS কাৰ্বি জোটাংআছং অৰ্থাৎ KCS আছে কাৰ্বি লামেটেমাই আছে লগতে বিভিন্ন ধৰণৰ জ্যেষ্ঠ নেতাসকল আছে সেইকাৰণে গোটেইটো মিলি পেলাই আমি এই গোটেইখিনি সিদ্ধান্ত লৈছোঁ আৰু আমি ইয়াত এইটো নকওঁ যে আমি সন্তুষ্ট হৈছোঁ হোৱা নাই সেইটো নকওঁ ৰাজ্যৰ লগত নিজৰ স্থানত গৈ পেলাই ৰাজ্যৰ লগত আলোচনা কৰি পেলাইহে আমি গোটেইখিনি আমি সিদ্ধান্তখিনি ল'ম আৰু যদিহে আৰু অসম চৰকাৰৰ ফালৰ পৰা আজি বৈঠক হোৱাৰ পাছত গোটেই আলোচনাখিনি সমাধান হোৱা নাই বা চৰকাৰে প্ৰত্যেকটো সিদ্ধান্তখিনি আজি ল'ব পৰা নাই আৰু নেক্সট মিটিংখন জানুৱাৰী 17 তাৰিখ অৰ্থাৎ জানুৱাৰী 17ত অসম চৰকাৰে পুনৰ আৰু আমাৰ লগত আৰু বৈঠক এবাৰ বহা হ'ব সেইটো আসাম টক্স আপোচবিহীন অসম কণ্ঠ